এতিয়া অসমত এতিয়া গোটেই অসম জয়শ্ৰীৰাম হৈ আছে। সকলো ৰাইজৰ মাজত উৎসাহ, আনন্দ, ফূৰ্তি। মই আজি হাজো সমষ্টিৰ ইয়াত এই খগেন ভৰালী শ্বহীদ খগেন ভৰালী পঞ্চায়তত আহি দেখিছোঁ ৰাইজৰ যি উৎসাহ। এই উৎসাহে মই ভাবিছোঁ অহা আগন্তুক দিনত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকৌ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিতেই। আৰু এইবাৰ বিপুল আসনেৰে বিপুল ভোটেৰে আমি প্ৰতিজন আমাৰ অসমৰ সাংসদো জয়ী হ'ব আৰু তাৰে তেখেতক আশীৰ্বাদ দিবলৈ ৰাইজ যাব। আমি যিমান টাৰ্গেট কৰিছোঁ বেছি ৰাইজ ওলাইছে, গতিকে আমি সকলো ৰাইজক যাতে সেইদিনা শান্তি শৃংখলা বজাই এক সুন্দৰ পৰিৱেশ আমি ৰচনা কৰিব পাৰোঁ আৰু তেখেতক আদৰিব পাৰোঁ, সেই উদ্দেশ্যে আমি প্ৰতিজন বিধায়ক লগত লৈ এজন ইনচাৰ্জ এজন মন্ত্ৰী আমি গাঁৱত এই কথাখিনি ৰাইজৰ আগতে অৱগত কৰিবৰ কাৰণে আহিছোঁ। আৰু আমি যেনেধৰণে আমাৰ মুখখন সাফল্যমণ্ডিত কৰিব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব সুন্দৰকৈ এখন সভা এখন এইবাৰ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনৰ আগমুহূৰ্তত আৰু ৰাম জন্মভূমি প্ৰতিষ্ঠাৰ পাছত অসমৰ এখন প্ৰথম সভা হ'ব, যিহেতু এইখনো সুন্দৰ এখন সভা হওক এই কামনাৰে আমি ৰাইজক মৰম চেনেহ আৰু আশীৰ্বাদ বিচাৰি আহিছোঁ। আৰু ৰাইজ উপস্থিতিটো 100% হ'বই। আমি টাৰ্গেট কৰাতকৈ যেতিয়া বেছি হৈছে আমি ৰাইজক অসন্তোষ নোহোৱাবলৈ ক'ৰবাত ক'বলগীয়া হৈছে যে আপোনালোকক অহা নিয়া গাড়ীবোৰ অকণমান যিহেতু যিমান লিমিট আছে আৰু নিজৰ গাড়ী লৈও যাব ৰাইজে, এইখিনিও আমি তেখেতসকলক তাতে যদি গোটেই অসমৰ বিভিন্ন ঠাই গাড়ী সময় গুৱাহাটীখন সিদিনা হয়তো পাৰ্কিঙৰ কাৰণে ঠাই নোহোৱা হৈ যাব পাৰে। সেই দিশলৈ চাই আমি যাতে নিজে আমি এই গোটেই কথাখিনি দায়িত্ব সহকাৰে বুজোঁ, সেই কথাখিনিকে আহ্বান জনাই আমি আজি এই শ্বহীদ খগেন ভৰালী পঞ্চায়তত থাকি সঁচাকৈ এখন শ্বহীদৰ এখন ঠাই, এখন সাংস্কৃতিকপূৰ্ণ অঞ্চল। ইয়াত আমি মাধৱদেৱৰ ইয়াত পদধূলা আছে, গতিকে ভাবোঁ এই ৰাইজ যথেষ্ট উৎসাহিত আৰু তেখেতসকলৰ সেই দিনটোত আৰু আনন্দেৰে উল্লাসেৰে গুৱাহাটী সেই খানাপাৰা সেই সভাখনত উপস্থিত হ'ব।